ৰঙাপাৰা সমষ্টিৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক আজি ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত ইয়াতে সম্বৰ্ধনা জনোৱা হয়। প্ৰায় 600 গৰাকী ছাত্ৰ ছাত্ৰীক যিসকলে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে উচ্চতৰ মাধ্যমিক বিদ্যালয় শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিসকলে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে সেইসকলক আমি ইয়াত সম্বৰ্ধনা জনাইছোঁ। লগতে আমাৰ সমষ্টিত 3 গৰাকীকৈ ছাত্ৰ ছাত্ৰই তেওঁলোকে নীটৰ পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ কাৰণে সক্ষম হৈছে, ভাল ৰেংক পাইছে, তেওঁলোককো আজি সম্বৰ্ধনা জনাইছোঁ। ইয়াৰ যোগেদি আচলতে আমাৰ যিসকল আচলতে আমি অভিহিত কৰিছোঁ সম্পদ ৰূপে আচলতে ৰঙাপাৰা সমষ্টিৰ যিসকল ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট কষ্ট কৰি পেলাই তেখেতসকলে এই ভাল ফলাফল দেখুৱাবলৈ কাৰণে সক্ষম হৈছে, সেইসকলক আজি উৎসাহ যোগাবৰ কাৰণে যাতে আগন্তুক জীৱনত তেওঁলোকে আৰু ভাল প্ৰদৰ্শন কৰে, এজন ভাল মানুহ হিচাপে তেওঁলোকে যাতে প্ৰতিষ্ঠা লাভ কৰিবলৈ পাৰে আৰু সমাজখনৰ কাৰণে আৰু সমষ্টিটোৰ কাৰণে গৌৰৱ কঢ়িয়াই আনে, তাৰ কাৰণে আজি আমি আচলতে তেওঁলোকক সম্বৰ্ধনা জনাবলৈ কাৰণে আগবাঢ়িছোঁ। তেওঁলোকক ইয়াত সম্বৰ্ধনা জনাইছোঁ। একোখন গামোচা আমি সকলোকে দিছোঁ, লগে লগে এখন মানপত্ৰ আৰু এখন আমি ফাইল এখন আমি সকলোকে অৰ্পণ কৰিছোঁ। এই সম্বৰ্ধনাৰ জৰিয়তে আমি এটা বস্তু জনাব বিচাৰিছোঁ, আচলতে আমাৰ সমষ্টিটো এনেও সকলোৱে কয় পিছপৰা এটা সমষ্টি, আমি এই সমষ্টিৰ পৰা এইসকল মেধা ছাত্ৰ ছাত্ৰীক লৈ পেলাই এনেকুৱা এখন সমাজ, এনেকুৱা এটা সমষ্টি গঢ়িবলৈ কাৰণে বিচাৰিছোঁ যি এক নিদৰ্শন হ'ব লাগে গোটেই সমগ্ৰ অসমত। আৰু মই ভাবোঁ, মোৰ বিশ্বাস আছে, অগাধ বিশ্বাস আছে এই ছাত্ৰ ছাত্ৰীৰ ওপৰত, তেখেতসকলে এদিন হয়তো এই সমষ্টিৰ লগতে এই সমাজখনৰ লগতে এই ৰাজ্যৰ কাৰণে তেওঁলোকে সুনাম কঢ়িয়াই আনিবলৈ কাৰণে সক্ষম হ'ব, প্ৰতিটো বিভাগতে তেখেতসকলে আনিবলৈ কাৰণে সক্ষম হ'ব। সেইকাৰণে তেখেতসকলক উৎসাহ জনোৱাৰ কাৰণে এই প্ৰচেষ্টা হাতত লোৱা হৈছে। হয়, ৰঙাপাৰা সমষ্টিৰ ভিত্তিত প্ৰায় 600 গৰাকী মেধা সম্পন্ন ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা জনাইছোঁ আৰু 3 গৰাকী নৃত্যত ভাল প্ৰদৰ্শন কৰা ছাত্ৰ ছাত্ৰীক আমি ছাত্ৰ ছাত্ৰীসকলক আমি এটাই কথা কৈছোঁ, তেওঁলোক আমাৰ কাৰণে সম্পদ, তেওঁলোক আমাৰ কাৰণে সম্পদ। আৰু আমি পঢ়া শুনা তেখেতক কৰিব কৈছোঁ, তেখেতসকলক অধ্যয়ন কৰিব কৈছোঁ, কিন্তু তেওঁলোকক এজন ভাল মানুহ হ'বলৈ কাৰণে আজি আমি তেখেতসকলক উপদেশ দিছোঁ। আৰু মই কৈছোঁৱে, যিকেইজনে ইয়াতে নীটত উত্তীৰ্ণ হৈছে তেখেতসকলকো কৈছোঁ যে এজন ভাল ডক্তৰ হ'বলৈ কাৰণে, শ্ৰেষ্ঠ ডক্তৰ হ'বলৈ কাৰণে তেওঁলোকে চেষ্টা কৰিব লাগে, এজন ভাল মানুহ হ'বলৈ কাৰণে, চৰিত্ৰৱান মানুহ হ'বৰ কাৰণে যত্ন কৰিব লাগে। আৰু মই আজি এটা আহ্বান কৰিছোঁ প্ৰতিজন ছাত্ৰ ছাত্ৰীক, মেধা সম্পন্ন ছাত্ৰ ছাত্ৰীক, তেওঁলোকৰ ওপৰত মোৰ বিশ্বাস আছে এদিন গৈ পেলাই তেওঁলোকে প্ৰতিষ্ঠা লাভ কৰিব, এই সমাজখনক আগুৱাই লৈ যোৱাৰ দায়িত্ব তেওঁলোকৰ ওপৰত আছে। কিন্তু এই সমাজখনৰ পৰা দুৰ্নীতি নিৰ্মূল কৰাৰ এটা দায়িত্ব তেওঁলোকৰ ওপৰত মই আজি অৰ্পণ কৰিছোঁ। আৰু মোৰ ইচ্ছা, মোৰ আশা যে তেওঁলোকে নিশ্চিতভাৱে যদি কথাখিনি বুজিছে, হৃদয়ংগম কৰিছে, নিশ্চিতভাৱে তেনেকৈ তেওঁলোকে আগবাঢ়ি যাবলৈ কাৰণে চেষ্টা কৰিব।